আপুনি কেলে ইনো এইটো লাগি আছে এডুকেশ্যন মিনিষ্টাৰ ভাল ঘৰ মুখত মোৰ ভাই তাৰ নাম মোৰ নকবি তই কি কথা মোৰ কথা কি কৈছে মই আপোনাৰ কথা এই জীৱনত আপোনাৰ কথা মই হুলোৱা নাই এইটো কথা মই কোৱা নাই কি কৈছে তই ক না তোৰ দম আছে যে মাৰ গাখীৰ খাই ডাঙৰ হৈছে যদি তই কি কৈছে কচোন একো কোৱা নাই মই কৈছো মোৰ কথা কবলৈ হাক দিবি মই ৰনোজ পেগুৰ নেতা নহয় মোৰ নেতা ৰনোজ পেগু নহয় মোৰ নেতা হিমন্ত বিশ্ব শুনিলা গোবিন্দ ফুফুৰাই লৈ যাম চিএমৰ ঘৰত তই মোক চিনি পোৱা নাই মোৰ চিএমৰ ঘৰুৱা নিচিনা তই মোক কিবা পইচা 10,000 20,000 বিশ্বকান্ত টকা লেবেল লৈ গৈছে হা চেনা ৰনোজ পেগু কথা কবলৈ আহিছ মোৰ আগত তই সি ডেগাত কাম আহিছিলে নেকি খেলা ইলেকশ্যনত ৰনোজ পেগু কৈছে নি গলে মইতো লগ ক'ব জানে কিয় সি খেলা দিনা ষ্টেডিয়ামটো কথা আল বল বকিলে এটা কথা ক'ব নোৱাৰে এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট চলাব পৰা নাই ননচেন্স মিচিঙৰ নামত জনগোষ্ঠীটোৰ নামত দালালি কৰি গৈ লাষ্টত বিজেপি গৈ টিকেটটো পাই জিকি মিনিষ্টাৰ কি পঢ়া শুনা দেখাবলৈ আহি মোৰ আগত ডিবেট কৰিবলৈ কৰা তাক মোৰ লগত যেনেকুৱা ঘটনা কথা দুটা কথা জানে ক'বলৈ আহিছে কথা ক'ব লাগে এতিয়া আকৌ ৰনোজ পেগু পালিগে তই গৈ এইটোৱে কৈছো মই কামটো ডিচেবিলিটি কবি তেতিয়া মোৰ এটা বেনিফিট আছে পাগল নেকি তই বুজি এইটোৱেতো কৈছো মই কামাখ্যা দিছে বুলি কৈছো নহয় মই কামাখ্যা লিখাটো আপুনি নাজানে নেকি কি বুলি ক'লি তই ক'লি ৰনোজ পেগুৰ নামটো তই উলিয়াইছ মই উলিয়াইছিল নি কাগজটো পেণ্ডিং হৈ আছে বুলি কৈছো মই কাগজটো পেণ্ডিং হৈ আছিলে হেল্প কৰিছে বুলি কৈছো তই কামাখ্যা কবি যে কামাখ্যা আপোনাৰ কাৰণে মই কামটো পালো ধন্যবাদ আকাশ দাও আঁতৰি দিলে লাষ্টত আকাশ দাই গৈ পীযুষ দাক গৈ কৈছে যে পংকজ খনিকক চব ভৱেন বৰালী মতে পালে নহব এইটো কাম গোবিন্দ পেগুৱে পক আকাশ দাই কৈ ওলাই আহি মোলৈ ফোন কৰিছে নিজে মই ফোন কৰিছো তোলে তই মোক পইচা দিব নালাগে 100 টকাও দিব নালাগে তই বেলেগ কামত মোক পইচা দিবি বেলেগ কিবা টেণ্ডাৰ মাৰিবি বেলেগ কাম ওলাব তই মাৰিবি মোক টেণ্ডাৰ দিবি কিন্তু তই এই দলংখনৰ কাৰণে প্ৰথম তোক মই টেণ্ডাৰ মাৰিবলৈ কোৱা মানুহটো মই ফোন কৰি পেলাই সেইটো মনত ৰাখিবি কৈছো জানো আপুনি গোটেই কথাটো শুনা নাই আকৌ আপুনি নিজে কৈ গুচি আছে মোৰ আগত নল'লে এতিয়া আকৌ কামাখ্যাই ক'ব কাইলৈ গৈ ৱাটাৰ ৰিচোৰ্চৰ কাম সোমাবগৈ মই এইটো নাপালো এইটোতো ৰণুৰ নামতে দি দিলে মোৰ বোলে চবফালে মোৰ বেনিফিট মোৰ লছ হ'ব না তই কচোন মই জিন্দগীত মই আপোনাৰ লছত মই যোৱাই নাই কিন্তু আপুনি এনেই কেলে উত্তেজিত হৈছে নো মইতো আপোনাৰ জীৱন আপোনাৰ নাম কৈছো ভালকে ফোন কৰি সুধিছো তই কৰিছ আকৌ ৰনোজ পেগু এইটোতো কৈছো কাগজটো পেণ্ডিং আছিলে মই আপোনাক কোৱা নাই ৰামদাক গোটেই ৰামদাক সুধি ল'বি আপুনি কাগজটো ওলোৱা নাছিলে এইটোৱে কৈছো মই ৰামদাক সুধি ল'বি আপুনি ৰনোজ পেগু বাদ দে দেৰগাঁও সমষ্টিত দুটা মানুহে ৰাইট আছে এতিয়া বিজেপি ফালৰ পৰা এটা হ'ল আমাৰ কামাখ্যা প্ৰসাদ থকা সেইটো 200% শুদ্ধ কথা তেওঁ এজন সাংসদ হয় তেওঁ মোৰ পৰা পইচা 20 লাখ লৈছে 15 লাখ লৈছে সেইটো বেলেগ কথা সেইটো তাৰ মোৰ কথাই কিন্তু সাংবিধানিক আজি বিধানৰ সংসদ ভৱনত কোন বহি আছে সিয়ে বহিছে মইতো বহি থকা নাই ন এইটো হয় গতিকে সি যিটো নিয়মত চলিবি এটা কামত মানুহ 3 কোটি টকা কাম এটাও নহয় 2 কোটি 93 লাখ ইমান মৰি থাকে নি এইটোতো কৈছো আপুনি ভৱিষ্যত আপুনি MLA হোৱা মানুহতো যাতে উত্তেজিত নহব বুলি কৈছো মই আপোনাৰ নিজৰ দাদা হিচাপে কৈছো মই এতিয়া কামাখ্যাকটো আনি সোমোৱাই দিলি কামটোত হা কষ্ট কৰিলো মই তইতো গমেই নাপালি মই কিমান পইচা খৰচ কৰি দিছো ডেৰগাঁও সমষ্টি এখন দলঙৰ কাৰণে মই এতিয়াও 1 লাখ টকা 1 কোটি টকা 1 লাখ টকা খৰচ কৰিলো 12 দলং বনালো হা এতিয়া তই বিজু টাইঙক লৈ লবি কাম কৰোতে তাক মহি হিচাপে লৈ লবি বিজু টাইঙক বুজি পালি নে সি বেচাই বহুত টকা খৰচ কৰিছে এখন দলঙৰ কাৰণে কামটো পালে দেই হ'ব আপুনি এইটো টেনচন ল'ব নালাগে নহয় পাছত তই ক্ৰেডিটটো দি দিবিচোন তেতিয়া মোৰ কামটো হৈ যাব বেলেগ এটা জেগাত মই